SSC GD ফালৰ পৰা অলপ দিন আগতে যি ৩৯,৪৮১টা কনষ্টেবল GD ভেকেন্সিৰ কাৰণে অনলাইন এপ্লাই হৈছিলে তাৰ আপোনালোকৰ এক্সাম ডেটসমূহ আহি গৈছে। আপোনালোকে যদি SSC GD ফালৰ পৰা ওলোৱা ৩৯,৪৮১টা কনষ্টেবল GD ভেকেন্সিৰ কাৰণে অনলাইনত এপ্লাই কৰিছিলে, আপোনাৰ যোনটো কম্পিউটাৰ বেছ এক্সাম হয় তাৰ এডমিট কাৰ্ডসমূহ আপোনালোকৰ এইকেইটা দিনতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ এক্সাম ডেটটো হৈছে 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ SSC GDৰ যি কম্পিউটাৰ বেছ এক্সাম হয় সেয়া আপোনালোকৰ হ'ব। আৰু এইবাৰ কম্পিউটাৰ বেছ এক্সামটো আপোনালোকে অসমীয়াতো দিব পাৰিব। আপোনালোকে কেইবাটাও ইয়াত লেংগুৱেজ দিছে। আপোনালোকে যদি অনলাইন এপ্লাই কৰোঁতে অসমীয়া চিলেক্ট কৰিছিলে তেতিয়াহ'লে এইবাৰ আপুনি অসমীয়াটো এক্সাম আপোনাৰ যোনটো SSC GDৰ এক্সাম হয় সেই এক্সামটো দিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ এক্সামৰ যোনটো এডমিট কাৰ্ড হয় এডমিট কাৰ্ডটো ডাউনলোড আপোনালোকে দুটা অপশ্যন দিছে। এটা হ'ল ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ দি আপোনালোকে ডাউনলোড কৰিব পাৰিব, আৰু এটা হ'ল আপোনালোকৰ যোনটো SSC GD ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ, এই দুইটা দিয়ে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু যিহেতু আপোনালোকৰ এক্সামটো হ'ব 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী আৰু এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব 4 দিনৰ আগত। তো ইয়াত দি দিছে 4 days বিফ'ৰ দ্য এক্সাম ডেট। তো আপোনালোকৰ যদি 4 ফেব্ৰুৱাৰীত এক্সামটো আছে আপোনালোকে তেতিয়া আপোনালোকে ফেব্ৰুৱাৰী 1 তাৰিখে আপোনাৰ যোনটো SSC GD এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব।